আজিৰে পৰা আৰম্ভ নৱৰাত্ৰিৰ পূজা। চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা ঘট স্থাপন কৰা হয়। তাৰ পিছৰে পৰা 9 দিন ধৰি আৰাধনা কৰা হয় দেৱীক। কলহ অথবা ঘট স্থাপনৰ বাদেও বহু ঠাইত প্ৰতিমা স্থাপন কৰিও মাৰ পূজা অৰ্চনা কৰা হয়। নৱৰাত্ৰি উপলক্ষত সজাই পৰাই তোলা হৈছে কামাখ্যা ধাম। একেদৰে মহানগৰীৰ উগ্ৰতাৰা দেৱালয়তো আজিৰে পৰা হয় ভক্তৰ ভিৰ। নৱৰাত্ৰি মূলতঃ হিন্দু ধৰ্মৰ এক উৎসৱ। ই শক্তিৰ উপাসনাৰ লগত জড়িত। নৱৰাত্ৰি পূজা আমাৰ মাজত দুৰ্গা পূজা হিচাপেই জনপ্ৰিয়। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা দুৰ্গাক শৈলপুত্ৰী হিচাপে পূজা কৰা হয়। শৈলপুত্ৰী মা দুৰ্গাৰ প্ৰথম স্বৰূপ। পূৰ্বজন্মত এই শৈলপুত্ৰীৰে নাম আছিল সতী, প্ৰজাপতি দক্ষৰ কন্যা। পিছলৈ দেৱাদিদেৱ মহাদেৱৰ পত্নী হয় সতী। মহালয়াৰ দিনা মৰ্ত্যলৈ মা নামি অহাৰ পিছত নৱৰাত্ৰিৰ পৰাই আৰম্ভ হয় দুৰ্গা পূজা। নৱৰাত্ৰিৰ পৰাই উলাহৰ ঢল নামে মানুহৰ মাজলৈ। এবাৰো বৰ ধুমধামেৰে ৰাজ্যজুৰি আয়োজন কৰা হৈছে দুৰ্গা পূজা। কামৰূপৰ বুৰকাৰ দুৰ্গা পূজাই এইবাৰ শতবৰ্ষ গৰকিলে। শতবৰ্ষ উপলক্ষত 10 দিনীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা। নৱৰাত্ৰিৰ দিনটোৰ পৰাই বুৰকাৰ পূজা আৰম্ভ হ'ল আনুষ্ঠানিকভাৱে। পুৱাই প্ৰতিকূল বতৰকো নেওচি বিশাল শোভাযাত্ৰাৰ মাজেৰে বুৰকাৰ দুৰ্গা পূজাৰ শুভাৰম্ভণি ঘটিল। প্ৰতিমাত ইতিমধ্যে শেষ পৰশ দিয়াও শেষ হৈছে। 2 এদিনৰ ভিতৰতে পূজা মণ্ডপ পাবগৈ এইসমূহ প্ৰতিমা। ঢেকীয়াজুলিৰ শিল্পালয়ত 80খনৰ অধিক পূজাই এইবাৰ প্ৰতিমা নিৰ্মাণ কৰোৱাইছে। গোলাঘাটৰ সনাতন ধৰ্ম মন্দিৰত আজিৰে পৰাই বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। জাক জমকতাৰ পৰা আঁতৰি সম্পূৰ্ণ আধ্যাত্মিকভাৱে দুৰ্গা পূজা আয়োজন কৰা হয় সনাতন ধৰ্ম মন্দিৰত। এইবাৰ এই পূজাৰ হীৰক জয়ন্তী বৰ্ষ। জামুগুৰিহাটৰ দুৰ্গা পূজাই এইবাৰ 25 বৰ্ষত খোজ থলে। ইতিমধ্যে প্ৰতিমা মণ্ডপ পালেগৈ। ৰাইজৰ মাজত উঠিছে আনন্দ লহৰ। নৱৰাত্ৰি পূজাৰ প্ৰথম দিনটোত পূজাৰ বাবে পানী তোলা পৰ্ব এক ভব্য শোভাযাত্ৰাৰ জৰিয়তে সম্পন্ন কৰা হয়। নগাঁৱৰ চামগুৰিত দুটাকৈ হাতীৰে আগবঢ়াই নিয়া শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিলে স্থানীয় সহস্ৰাধিক পুৰুষ মহিলাই। ব্যুৰো ৰিপৰ্ট DY365।